বিধ্বস্ত পথে যাতনা দিছে মিজোৰাম সীমান্তৰ অসমীয়া। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সংযোগী বিলাইপুৰ ফাইচেন পথ এতিয়া পথাৰ সদৃশ হৈ পৰিছে। পথটো মেৰামতিৰ কোনো পদক্ষেপ আজিলৈকে গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে। এয়া হাইলাকান্দি জিলাৰ অসম মিজোৰাম সংযোগী পথৰ পয়া লগা ছবি। হাইলাকান্দি জিলাৰ লগতে মিজোৰামৰ ফাইচেন সংযোগী এই পথটোৱে হাইলাকান্দি জিলাৰ আন অংশৰ লগতে সীমান্তৱৰ্তী ২০খনৰো অধিক গাঁৱৰ যোগাযোগৰ একমাত্ৰ পথ। ব্যৱসায়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এইটো ৰাজ্যিক ঘাইপথ মেৰামতিৰ অভাৱত এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে। পথটোৰ মাজত সৃষ্টি হৈছে দগাঁতৰ। স্থানীয় ৰাইজে বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু সাংসদ কৃপানাথ মাল্লাক বাৰে বাৰে পথছোৱাৰ মেৰামতিৰ আহ্বান জনাইছিল যদিও এতিয়ালৈকে জনপ্ৰতিনিধিসকলে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ। লোক নিৰ্মাণ বিভাগৰ অৱহেলা তথা জনপ্ৰতিনিধিৰ অকৰ্মণ্যতাৰ বাবে প্ৰতিবেশী ৰাজ্য মিজোৰাম তথা হাইলাকান্দিৰ ২০খন গাঁৱৰ ৩৫,০০০ৰ অধিক ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম পথছোৱা এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে। প্ৰতিদিনে এইটো পথৰে যাতায়াত কৰে মিজোৰামৰ মালবাহী হেজাৰ হেজাৰ গাড়ী। কিন্তু অতি বিধ্বস্ত এই পথৰ বাবে প্ৰতিনিয়ত গাড়ীসমূহ ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিব লগা হয়। এই এলেকাৰ পৰা ১৫ কিলোমিটাৰ দূৰত থকা হাস্পতালখনলৈও এতিয়া খোজকাঢ়ি যাব লগা হয় স্থানীয় লোকসকল। দীৰ্ঘদিনৰ পৰা পথটোৰ মেৰামতিৰ দাবী কৰি বিফল হৈ অৱশেষত স্থানীয় ৰাইজে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। বিলাইপুৰ যেটো ফাইজন ৰোড এইটো মিজোৰাম সংযোগী এটাই ৰাস্তা। ইয়াত লক্ষ লক্ষ মানুহ ইয়াৰ চলাচল কৰি থাকে। এটাই ৰাস্তা থকাৰ পিছত আজি গাড়ী চলাচল কৰিব পৰা নাই। আজি ইয়াৰ সকলো ৰাইজ একত্ৰিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব দিয়াৰ ৰাস্তা অৱৰোধ আৰম্ভ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে ৰাস্তাৰ সংস্কাৰ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি দেখিছোঁ সদায় দুৰ্নীতিৰ বিৰুদ্ধে সদায় তেখেতে একশ্যন লৈ থাকে। কিন্তু হাইলাকান্দিত পিডব্লিউডি বিভাগৰ ডিপাৰ্টমেণ্টৰ যিবিলাক ৰাস্তাত কাম হৈছে, ইমান ২ নম্বৰী হৈছে, ইমান কেলেংকাৰী হৈছে, এষ্টিমেটত কাম হোৱা নাই, কিন্তু এখনো ইনকুৱাৰী হোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান কৰিছোঁ যে আমাৰ হাইলাকান্দি জিলাৰ এই অসম মিজোৰাম এই বিলাইপুৰ ফাইচেন যেটো ৰোড আছে এইটো অতি সোনকালে এটা ইনকুৱাৰী কমিটি বনাই দি তাত ইনকুৱাৰী কৰিব লাগে আৰু অতি সোনকালে ৰাস্তাটো সংস্কাৰ কৰিব লাগে। আমি দেখিছোঁ ইয়াত পিডব্লিউডি এছডিঅ মহোদয় ইয়াত আহি আছে। আমি দাবী উত্থাপন কৰিম যে অতি সোনকালে ৰাস্তাৰ সংস্কাৰ কৰিব লাগে। এই আসাম মিজোরাম সীমান্ত এলাকা যেটো আমার আছে এই এলাকাটো আমার দলচড়া পাইসেন বর্ডার ইন্টারস্টেট বর্ডার যেটা স্বাধীনতার ৭৫ বছর পার হওয়ার পিছতো আজিলৈকে আমাদের রাস্তাটো ভালকে হওয়া নাই। আমার ইয়াত প্রায় ৩৪,০০০ মান পপুলেশন আছে। আমার ল'ৰা ছোৱালী আছে। স্কুলবিলাক গোটেই কেইমাহ ধৰি আমাৰ স্কুলবিলাক গোটেই বন্ধ আছে। আমাৰ যিবিলাক স্কুল আছে এই স্কুলবিলাকৰ টিচাৰ্ছবিলাক আছে লালা হাইলাকান্দিৰ পৰা আহে, সিহঁতে আহিব নোৱাৰা হৈ গৈছে। এনেকুৱা অৱস্থা হৈছে আমাৰ যে হস্পিটেল গোটেইখিনি অৱস্থা আছে আমাৰ ৰাস্তাৰ কাৰণে। মই এতিয়া এই এলেকাৰ মানুহ মানে পংগু হৈ আছে। গতিকে আমি মাননীয় যিবিলাক জনপ্ৰতিনিধি আছে সিহঁতক অনুৰোধ কৰিছোঁ, মাননীয় বিধায়ক সুজামুদ্দিন লস্কৰ ডাঙৰীয়া আৰু আমাৰ সন্মানীয় কৃপানাথ মালা ডাঙৰীয়া যিনি যোৱা ৫ বছৰ আছিল এতিয়াও আকৌ নিৰ্বাচিত হৈছে। আমাৰ গাৰ্জেন মিনিষ্টাৰ জয়ন্ত মোল্লা ডাঙৰীয়া যিনি আমাৰ ইলেকশ্যনৰ সময়ত বিলাইপুৰ হেলিকপ্টাৰ লৈ আহি গৈছে। আমি সিহঁতসকলক অনুৰোধ কৰিছোঁ যিহেতু মোদী চৰকাৰে সদায় হৈ থাকে এই সবকা সাথ সবকা বিকাশ, এই সবকা সাথ সবকা বিকাশ আমাৰ এই যে এলেকাত এই পৰিস্থিতি আছে এই পৰিস্থিতি সিহঁতে যদি জনপ্ৰতিনিধি হয় সিহঁতৰ সমাধান কৰিব নোৱাৰে তেনেহ'লে সিহঁতক খুলি পিন্ধি শাৰী পিন্ধি ঘৰত বহি থাকক, নতুবা নাইবা সিহঁতে তাৰ যিবিলাক পদ আছে সেইবিলাক এৰি দিয়ক। আমি সকলোক সকীয়াই দিছোঁ। আমি যদি আমাৰ ১৫ দিনৰ ভিতৰত যদি আমাৰ ৰাস্তাৰ যদি সংস্কাৰ না হয় তাহলে আমি সৰু সৰু ল'ৰা ছোৱালী লৈ আমাৰ ষ্টুডেণ্টবিলাক লৈ আমি ৰাইজ লৈ বৃহত্তৰ গণ আন্দোলনত আমি তেতিয়াহ'লে সিহঁতে গম পাব কিমান তালে কিমান চাল হয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।